আমাৰ ৰাজ্যত সংগঠিত ক্ষেত্ৰত ঘৰতটো গৰু আছে, গৰুৱে গাখীৰ দিয়ে, ছাগলীয়ে গাখীৰ দিয়ে, কিন্তু অৰ্গেনাইজ সেক্টৰত আমি ব্যৱসায়ীভাৱে বৰ্তমান গাখীৰ উৎপাদন 1 লাখ লিটাৰ আমি পাৰ কৰিছোঁ। অৰ্থাৎ ইমান দিনে আমি বিলো 1 লাখ লিটাৰ আছিলোঁ, এতিয়া আমি 1 লাখ লিটাৰ আমি পাৰ কৰিব পাৰিছোঁ। ইয়াক সফলতা বুলিও ক'ব পাৰি আৰু বহু দূৰ যাবলৈ বাকী আছে বুলিও আমি ক'ব পাৰোঁ। আজি গুজৰাটৰ দৰে ৰাজ্যত বা কৰ্ণাটকৰ দৰে ৰাজ্যত নন্দিনী, আমুল এখেতসকলে প্ৰায় ক'ব গ'লে 80 লাখ 1 কোটি লিটাৰ গাখীৰ প্ৰতিদিনে উৎপাদন কৰে। গাখীৰ উৎপাদনৰ লগত আটাইতকৈ প্ৰত্যক্ষভাৱে জড়িত দিশ হৈছে গ্ৰাম্য অৰ্থনীতি। কাৰণ প্ৰতি লিটাৰ দুগ্ধ উৎপাদনে গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰে আৰু সেইকাৰণে 1 কোটিৰ টাৰ্গেট ৰখাটো উচিতো নহয়, সম্ভৱো নহয়। কিন্তু ৰাজ্য চৰকাৰে NDDBৰ লগত লগ লাগি অসমত প্ৰতিদিনে 10 লাখ লিটাৰ গাখীৰ উৎপাদন কৰাৰ আমি এটা ৰোড মেপ বনাবৰ বাবে চেষ্টা কৰি আছোঁ। এটা যুটীয়াভাৱে আমি এটা কোম্পানীও গঠন কৰিছোঁ, নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুডছ লিমিটেড, য'ত NDDB আৰু অসম চৰকাৰৰ ই যৌথ প্ৰয়াস। আমাৰ প্ৰচেষ্টা হৈছে যে এই কোম্পানীটোৰ জৰিয়তে আমি এটা হৈছে ব্ৰিড ৰিপ্লেচমেণ্ট। ভাৰতত যিবিলাক ভাল ব্ৰিড আছে, গুজৰাটত গিৰ আছে আৰু বিভিন্ন স্থানত জাৰ্চি, হলষ্টাইন, যিবিলাক ভাল ব্ৰিড আছে, সেই ব্ৰিডছবিলাকক আমি কেনেকৈ পশুপালকসকলক যোগান ধৰিব পাৰোঁ। এই কোম্পানীটোৰ এটা প্ৰধান লক্ষ্য হৈছে যে প্ৰডাক্টিভিটি বঢ়াবৰ কাৰণে আমি ভাল গুণগত ব্ৰিড আমি কেনেকৈ আমাৰ ৰাজ্যখনত আনিব পাৰোঁ। কিন্তু তাৰ লগত আমি সকলোৱে এটা কথা জনা উচিত যে বাহিৰৰ পৰা আমি যিমানেই ব্ৰিড নানো কিয়, লখিমীয়ে হৈছে আমাৰ ষ্ট্ৰেংথ। কাৰণ যি গাই গৰুৰ জন্ম অসমত, তাক আমি প্ৰতিপালন কৰাৰ কাৰণে এক্সট্ৰা খৰচ কৰিব নালাগে। সি ঘৰুৱাভাৱে ডাঙৰ হয় আৰু লখিমীক যদি 3 লিটাৰ পাৰ ডে গাখীৰ দিয়ালৈকে আমি লৈ যাব পাৰোঁ, তেতিয়াহ'লে অসমত আমি ডাঙৰ এটা দুগ্ধ বিপ্লৱ আনিব পাৰোঁ। সেইকাৰণে আমি এয়াই গুৰুত্ব দিছোঁ আৰু লখিমীৰ উৎপাদনটোত যাতে মেল কাফ বহুত আহিব নোৱাৰে, তাৰ কাৰণে আমি চেক চৰ্টেড চিমেণ্টটো আমি ৰাজ্যখনত আৰম্ভ কৰিছোঁ। মই ভাবোঁ যে অনাগত দিনবোৰত আমাৰ পশুপালন বিভাগে চেক চৰ্টেড চিমেণ্ট আমাৰ ৰাজ্যত আৰু বিতৰণ কৰিব, যাতে আমি ফিমেল ব্ৰিড আমি বেছিকৈ পাব পাৰোঁ। কোম্পানীটোৰ লক্ষ্য আছিলে যে আমি ব্ৰিড ৰিপ্লেচমেণ্ট কৰিম, লখিমীক আমি উৎপাদনশীল কৰিম। তাৰ লগত আমাৰ চেক চৰ্টেড চিমেণ্ট আমাৰ আৰু এটা কম্পনেণ্ট আছিল, যিটো 4th কম্পনেণ্ট, সেইটো হ'ল দুগ্ধ পালকসকলক আমি আৰ্থিকভাৱে কেনেকৈ সহায় কৰিব পাৰোঁ।